প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক জীৱনশৈলী আৰু যোগ এই বিষয় সন্দৰ্ভত যোগ প্ৰশিক্ষক অৰূপজ্যোতি দাসৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে প্ৰজন্ম চহৰীয়াই। প্ৰথমে আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু যোগ দিৱস আহি আছে, আমি আজি আপোনাৰ সৈতে যোগ সন্দৰ্ভত কেইটামান কথা পাতিম। প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত যোগৰ প্ৰয়োজনীয়তা কি? হয় বাইদেউ, নমস্কাৰ। তো আজি বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তা যথেষ্ট দৰকাৰ আছে, কাৰণ যোগ হ'ল, আমি সকলোৱে জানো, যোগ এক জীৱন পদ্ধতি। যোগ মনুষ্য জীৱনৰ কল্পবৃক্ষ বুলি ক'লেও ভুল নহয়। আৰু আজিৰ বৰ্তমান সমাজত শিশুৰ পৰা আৰম্ভ হৈ বৃদ্ধলৈকে বিভিন্ন ধৰণৰ মানসিক চিন্তা, প্ৰতিটো মুহূৰ্তত বিভিন্ন ধৰণৰ চিন্তাই আগুৰি ধৰে। তাৰ ফলত আজি বৰ্তমান সমাজত হতাশা, মানসিক চাপ, উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন ৰোগত ভুগি পেলাই মৃত্যুত খাব দিব লগা হয়। তাৰ কাৰণে মই ভাবোঁ যোগৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। নিশ্চয়। যিহেতু ৰোগৰ কথা আহিছে, আমি যোগে ৰোগ নিৰাময়ত কিদৰে সহায় কৰে সেই বিষয়ে কিছু পলমকৈ কথা পাতি আপোনাৰ সৈতে। কিন্তু এইখিনিতে জানিবলৈ বিচাৰিছোঁ, আমি দৈনন্দিন জীৱন প্ৰণালীত কিমান সময় যোগাভ্যাস কৰা প্ৰয়োজনীয়? আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা ভাগত কৰিলে বেছি উত্তম বুলি কয়। 45 মিনিট যদি আমি নিজৰ বাবে কিছু যোগৰ আসন প্ৰাণায়াম অভ্যাস কৰোঁ, লগতে ধ্যান, মই ভাবোঁ দিনটোলৈকে কোনো ধৰণৰ অসুবিধা নহয়। নিশ্চয়। আচলতে ৰাতিপুৱা 45 মিনিট সময় যদি আমি যোগাভ্যাস অব্যাহত ৰাখোঁ, তেন্তে বিভিন্ন ধৰণৰ ৰোগ আমাৰ শৰীৰে নিবাৰণ কৰিব পাৰিব, নহয় জানো? হয়। আপুনি এই ক্ষেত্ৰত যে ৰোগ নিবাৰণৰ কথা কৈছে, কেনেধৰণৰ ৰোগ নিৰাময় হয় দৈনন্দিন জীৱনত এই 45 মিনিট সময় যোগাভ্যাস অব্যাহত ৰাখিলে? সেই বিষয়ে কিছু কথা কওকচোন। আসন, প্ৰাণায়াম আৰু ধ্যান, হয়, এই তিনিটা হ'ল আমাৰ শৰীৰটো সুস্থ ৰখাত যথেষ্ট সহায় কৰে। এতিয়া আপোনাৰ আসন, বিভিন্ন ধৰণৰ আসন আছে। আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ ক্ৰিয়াবোৰ হোৱাৰ কাৰণে কিছুমান আসন যদি আমি আপোনাক ক'বলৈ যাওঁ, তেন্তে তাৰাসন আছে, বৃক্ষাসন আছে, ভুজংগাসন আছে, এনেকুৱা বিভিন্ন ধৰণৰ আসন আছে। আমি পেটৰ কাৰণে বিভিন্ন ধৰণৰ আসন অভ্যাস কৰিব পাৰোঁ। আমাৰ শৰীৰৰ ভিতৰ ক্ৰিয়াবোৰ খুব ভালকৈ চলিবৰ কাৰণে আমি প্ৰাণায়াম কিছুমান অভ্যাস কৰিব পাৰোঁ। কপালভাতি হওক, অনুলোম বিলোমেই হওক, আৰু আমাৰ যাতে মগজ সম্পূৰ্ণ স্থিৰ থাকে, মনৰ একাগ্ৰতা, যাতে যিকোনো কাম সুস্থভাৱে কৰিব পাৰোঁ, তাৰ কাৰণে ভ্ৰামৰী আৰু অনুলোম বিলোম, লগতে আছে ধ্যান। এইখিনি যদি আমি অভ্যাস কৰি থাকিব পাৰোঁ খুব ভাল। নিশ্চয়। আৰু এনেধৰণৰ যিসমূহ যোগাসনৰ আপুনি উল্লেখ কৰিছে, এই যোগাসনসমূহ যদি আমি কৰি থাকোঁ, তেনেহ'লে আমাৰ যিখন খাদ্য তালিকা, সেই খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰা উচিত আৰু কি কি বৰ্জন কৰা উচিত? প্ৰথম কথা হ'ল, আমি এটা কথা জানিব লাগে যে যোগৰ অভ্যাস কৰাৰ আগত কি খাব পাৰি আৰু কিমান সময়ৰ পিছত খাব লাগে, সেইখিনি আপোনাক মই আগতে ক'ব বিচাৰিছোঁ। তো আমি যদি ৰাতিপুৱা যোগৰ অভ্যাস কৰোঁ, তেতিয়াহ'লে 15 মিনিট আগত যদি আমি পানী সেৱন কৰি যদি যোগৰ অভ্যাসলৈ আহোঁ, তেতিয়াহ'লে সেই যোগৰ অভ্যাসত যথেষ্ট লাভদায়ক হ'ব। তাৰপিছত যেতিয়া আমাৰ যোগৰ কালাংশ শেষ হৈ যায়, আমি তাৰপিছত যদি জলপান কৰোঁ, তেতিয়াহ'লে আমি মিনিমাম 30 মিনিট সময় যদি ৰেষ্ট লৈ কিনে পোৱা হয়, তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে খুব ভাল। আৰু যদি আমি আবেলি অভ্যাস কৰিব লগা হয়, যে দুপৰীয়া ভোজনৰ কমেও 3 ঘণ্টা সময় ৰেষ্ট কৰাৰ পিছত যদি আমি অভ্যাস কৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ভাল। তাৰ লগতে আমাৰ কিছুমান খাদ্যাভ্যাসৰো কথা আছে। অকল যোগৰ আসন, প্ৰাণায়াম, ধ্যান কৰিলে আপোনাৰ শৰীৰ সুস্থ নাথাকিব। তাৰ কাৰণে এতিয়া আমি সকলোৱে জানো যে আমি বৰ্তমান সমাজত আমি যিবোৰ খাদ্য গ্ৰহণ কৰি আছোঁ, আজি আমি শাক পাচলিকে ধৰি যি মাছ মাংসকে হওক, আমি বিভিন্ন ধৰণৰ শাক পাচলিত আজিকালি প্ৰায় কেমিকেল ইউজ কৰে। ঘৰুৱা যিহেতু শাক পাচলি কৰে নিজৰ কাৰণে, প্ৰায়ভাগ মানুহে বজাৰৰ পৰাই কিনি ঘৰত খায়। তো সেইসকল ব্যক্তি যদি আমি শাক পাচলিবোৰ খোৱাটোতো খাবই লাগিব, তাৰ লগতে যদি আমি কম পৰিমাণে কিছু ভাল শাক পাচলি যদি খাওঁ, তেতিয়াহ'লে ভাল। তাৰ লগতে যিবোৰ আমাৰ ফাষ্ট ফুড আইটেম আছে, সেইবোৰ যদি কমাই যদি
আমি লাহে লাহে প্ৰথমতেতো ডাইৰেক্ট কমাবলৈ নোৱাৰিব লাহে লাহে কমাই যদি আমি তাৰ হেবিটটো নাইকিয়া কৰি দিওঁ ঘৰতে যদি আমি বনাই কিছু খাদ্য খাওঁ তেতিয়াহ'লে বেছি ভাল নিশ্চয় আপুনি যেহেতু কৈছে যে ৰাতিপুৱাৰ ভাগত আমি যদি যোগাসন কৰোঁ তেন্তে পানী খাব লাগে পানী খোৱাৰ 45 মিনিটৰ পাছত আমি যোগাসন কৰা উচিত এতিয়া পানীৰ পৰিমাণ ৰাতিপুৱাৰ পানীটো আপোনাৰ 15 মিনিট পিছত মানে পানীটা আগত খালে মিনিমাম 1 গিলাচ 2 গিলাচ পানী খালে বেছিও খাব নালাগিব মিনিমাম 2 গিলাচ মান পানী খোৱাৰ পিছত 15 মিনিট সময় ৰেষ্ট হোৱাৰ পিছত আপুনি যোগৰ কালাংশ কৰিব পাৰে নিশ্চয় আচলতে পৰাপক্ষত খালী পেটত হ'ব লাগে যোগাসন নহয় হয় হয় এতিয়া একাগ্ৰতাৰ কথা আপুনি উল্লেখ কৰিছিলে যোগাসন কৰিলে আমাৰ একাগ্ৰতা বাঢ়ে বৰ্তমান সময়ত হতাশগ্ৰস্ত বহু সংখ্যক মানুহ লগ পোৱা যায় বা হতাশা এটা বেমাৰতে পৰিণত হোৱাৰ নিচিনা হৈছে এই ক্ষেত্ৰত হতাশা দূৰ কৰিবলৈ বা একাগ্ৰতাৰ আমাৰ জীৱনত আনিবলৈ কিমান সময় যোগাসন কৰাৰ প্ৰয়োজন বা ইয়াৰ বাবে কিবা বিশেষ যোগাসন আছে নেকি হয় তো আমাৰ হতাশা দূৰ কৰিবলৈ হ'লে তো আমি প্ৰাণায়ামটোত বেছি মানে তাত লাভ অলপ পোৱা যায় আসনতকৈ আপোনাৰ প্ৰাণায়ামত বেছি লাভ পোৱা যায় যিসকলৰ বিভিন্ন ধৰণৰ ষ্ট্ৰেছবোৰ থাকে সেই সকলোবোৰ দূৰ কৰাৰ কাৰণে তো আমাৰ ধ্যানৰ কালাংশত যদি আমি যাওঁ ধ্যানত আপোনাৰ ত্ৰাটক বুলি এটা থাকে হয় যিটো জ্যোতি ত্ৰাটক বিন্দু ত্ৰাটক বা বিভিন্ন ধৰণৰ ওমকাৰৰ প্ৰচেছত যদি আমি কৰোঁ বা বিভিন্ন ধৰণৰ প্ৰাণায়ামৰ ব্ৰিথিং যদি আমি কৰোঁ তেনেহ'লে আমি এই হতাশা বিভিন্ন ধৰণৰ মানসিক চাপবোৰ নাইকিয়া কৰিব পৰা যায় নিশ্চয় এতিয়া হততে দেখা যায় আমাৰ প্ৰায় সংখ্যকৰে মধুমেহ নহ'লে উচ্চ ৰক্তচাপত ভোগে প্ৰথমতে আমি মধুমেহলৈ আহিছোঁ যিহেতু মধুমেহ বহু সংখ্যক মানুহৰ বৰ্তমান সচৰাচৰ হৈ থকা পৰিলক্ষিত হয় বা দেখা যায় মধুমেহ ৰোগ নিৰাময়ৰ বাবে কিবা যোগাসন আছেনে বা যোগাভ্যাসে মধুমেহ নিৰাময়ত সহায় কৰেনে হয় হয় কেনে ধৰণৰ ইয়াতে যোগাসন কৰা উচিত হয় মধুমেহ দূৰ কৰাৰ কাৰণে আমাৰ প্ৰথম কথা হ'ল যিকোনো ৰোগ দূৰ কৰাৰ আগত আমাৰ নিজৰ খাদ্য ৰুটিন নিজৰ লগতে নিজৰ যিটো সময় দৈনন্দিন যিটো সময়টো আমি তাক প্ৰথম ঠিক কৰিব লাগিব তাৰপিছত যদি আমি যোগৰ অভ্যাস কৰোঁ তাত আসন আছে যেনে বজ্ৰাসন বুলি এটা আসন আছে সেই আসনটোতে আমি কিছু আসন অভ্যাস কৰিব পাৰি মণ্ডুকাসন বুলি এটা আসন আছে তাৰপিছত আপুনি মধুমেহৰ কাৰণে অৰ্ধ মচ্ছন্দ্ৰাসন বুলি এটা আসন আছে সেই আসনটো অভ্যাস কৰিব পাৰে তাৰ লগতে আপুনি প্ৰাণায়ামৰ অভ্যাস কৰিব লাগিব যেনে কপালভাতি অনুলোম বিলোম সূৰ্যভেদ চন্দ্ৰভেদ এইবোৰ প্ৰাণায়াম যদি আমি অভ্যাস কৰোঁ মধুমেহৰ পৰা সোনকালে দূৰ পৰা যাব নিশ্চয় এতিয়া ধৰক এগৰাকী ব্যক্তি মধুমেহ ৰোগত ভুগি আছে তেওঁ দৰৱ সেৱন কৰি আছে যদিহে তেওঁ যোগাসন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ দৰৱ সেৱন কৰি থাকিব লাগিব নে দৰৱ সেৱন কৰিব নালাগে যেহেতু আমাৰ চিকিৎসকসকলে যেহেতু দৰৱ তেখেতক প্ৰথমতে দিয়া হৈছে মই ভাবোঁ দৰৱটো তেখেতে সেৱন কৰি থাকে তাৰ লগে লগে যোগৰ অভ্যাসো কৰি থাকক পিছত লাহে লাহে তেখেতৰ চুগাৰ কি আছে কি গতিত আছে তেতিয়া লাহে লাহে ডক্তৰৰ লগতো কথা পাতিব আৰু যি আমাৰ যোগৰ যিহেতু বিশেষজ্ঞ কিছুমান থাকে তেখেতসকলৰ লগত কথা পাতিলে মই ভাবোঁ কি লাহে লাহে দৰৱো লাহে লাহে নাইকিয়া হ'ব কিন্তু প্ৰথমতে দৰৱ এৰি যে মই যোগ কৰিলে মোৰ ভাল হ'ব সেইটো নহয় কাৰণ ডক্তৰক তেখেতে প্ৰথম দেখুৱাইছে ডক্তৰে তেখেতৰ সকলো বডিৰ যি প্ৰব্লেম আছে সকলোবোৰ চালি জাৰি চাই তেখেতক মেডিচিন প্ৰেছক্ৰাইব কৰা হৈছে নিশ্চয় আচলতে আপোনালোকৰ যি ধৰণৰ যোগাসন আছে সেইসমূহ যোগাসনে ৰোগো নিৰাময় কৰে আৰু আমাৰ সুস্থ জীৱন যাপনতো বহু সহায় কৰে নহয় জানো নিশ্চয় আপোনাক অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আপুনি আমাক দিয়াৰ বাবে ধন্যবাদ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত জীৱনশৈলী আৰু যোগ বিষয়ত যোগ প্ৰশিক্ষক অৰূপজ্যোতি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰজন্মা চহৰীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ